দেউতা কৃষকৰ ঘৰৰ ল'ৰা লাজ কৰিব নালাগে আৰু মই এইখিনি ছাত্ৰ ছাত্ৰীক কৈছো নিজৰ যিটো বেকগ্ৰাউণ্ড তুমি যিখিনি ঘৰৰ পৰা আহিছা যি ঠাইৰ পৰা আহিছা তাক লৈ কেতিয়াও লাজ নকৰিবা বহুতে কি কৰে সেলফি উঠে ক'ত নগাঁৱৰ এখন ভাল ৰেষ্টুৰেণ্টত যাব একদম জাকজমক যেন নিজৰ শহুৰেকৰ ঘৰ না অপ্ৰিয় সত্য না তাতে গৈ মোবাইলটো মই কোৱা নাই যে ঘৰ ভাল হ'ব নোৱাৰে তাতে গৈ কেনে ফটো উঠিব ঠিস তাতে দিব লিখিব কি মই মোৰ লগৰ দৰৰ সৈতে এছ কৰি আছো কিন্তু ঘৰৰ যদি জুপুৰি ঘৰ হয় সেইটো ফটো দেখাবলৈ বেয়া পায় কিয় যিখন ঘৰত তুমি জন্ম পাইছা যিখন ঘৰত তুমি মা বুলিবলৈ শিকিছা সেইখন তোমাৰ ঘৰ মই দুখীয়া বুলি ক'বলৈ মইতো কেতিয়াও লাজ নকৰো মই ওপেনলি কৈছো মই কম নম্বৰ পাইছো আপোনালোকৰ আগত কৈছো মোৰ যিটো অকাত বুলি কয় হিন্দীত মোৰ অকাতৰ ওপৰত মই কেতিয়াও নাযাওঁ মোৰ অকাত যদি 400 টকীয়া দামৰ চাৰ্ট পিন্ধা মই 400 টকীয়া দামী পিন্ধিম মই 4000 টকীয়া দামী নিপিন্ধো বিকাশে যিহেতু কৃষকৰ ঘৰৰ ল'ৰা দেউতাকৰ সা সঁজুলিবোৰ আনি পিছফালে লগাই থৈ দিছে আপোনালোকে লক্ষ্য কৰিছে নাই মই নাজানো সেয়া চাওক সেয়া আছিল গতিকে বিকাশক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো বিকাশে ভৱিষ্যতে কিমান টকা ইনকাম কৰে মই নাজানো তাৰ হেতু মোৰ দৰকাৰো নাই কিন্তু বিকাশক লৈ নিজৰ পিতৃ মাতৃয়ে গৌৰৱ কৰিব যে আমি এটা ভাল সন্তান জন্ম দিছো আৰু সেইটোৱে এগৰাকী পিতৃ মাতৃৰ বাবে ডাঙৰ পুৰস্কাৰ বিকাশ তোমাক বহুত বহুত ধন্যবাদ তুই আবেগিক হৈছে আৰু মই এইভাবে এইটো কৈছো যে পিতাকৰ এই চিনবোৰ এনেকে লৈ আহাটো লাজ কৰে মানুহে মইতো বিভিন্ন ঠাই ঘূৰিছো অসম ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মোক মাতে লৰছলবিলাকে নিজৰ পিতৃ পৰিচয় দিব লাজ কৰে মোৰ দেউতাই খেতি কৰে বুলি ক'ব লাজ কৰে আজিকালি কিন্তু সেই দেউতাকে পঠোৱা পইচাবিলাক লৈ আকৌ অমুকৰ সৈতে ৰেষ্টুৰেণ্টত খাবলৈ যায় তেতিয়া কিন্তু লাজ নালাগে আজিকালি এছামৰ সকলোৰে নহয় গতিকে বিকাশে যিহেতু নিজৰ পিতৃৰ এই চিন সেই আদৰ্শসমূহ ইয়াত ৰাখিছে যে এই জাকৈ এই খালৈটোৰে বিকাশৰ জন্ম হ'ব পাৰে আৰু এজন ল'ৰাই ঢিঙৰ এনেকুৱা ঠাইত এনেকুৱা অনুষ্ঠানৰ জন্ম দিব পাৰে গতিকে মই আশা কৰো প্ৰত্যেকৰে পিতৃ আচলতে কৃষক হোৱাটোৱে ভাল নহয় জানো গতিকে বিকাশক মই আসলে আবেগিক কৰিব ইচ্ছা নাই কিন্তু মই মনৰ কথাখিনি মই ক'লো সি দুখ পাইছে বিকাশৰ পৰা দুআষাৰ শুনিব বিচাৰিব নিশ্চয় বিচাৰিব নাই মই কম আৰু মাত্ৰ 3 মিনিট তাৰে আগতে বিকাশে অনুষ্ঠানটোৰ বিষয়ে অকমান 2 মিনিট কৈ যাব তাৰ পিছত মই 3 মিনিট কম মই বিদায় লম মই বেছি সময় আমনি নকৰো এটো ঘৰুৱা আলোচনা মিটিং নহয় বিকাশ আহা বিকাশে ক'ব দুআষাৰ জীয়াইনো থাকিম কিমান দিন কিন্তু মানুহৰ আশীৰ্বাদ লাগে কিবা এটা মই প্ৰশ্ন সুধো এই অনুষ্ঠানটোত যথেষ্টখিনি ব্যয় হৈছে বহুত কষ্ট কৰি ধন ঘটো বা কিবা এটা কৰো কি হয় নিজকে কেতিয়াবা শুই থাকো তেতিয়া প্ৰশ্ন কৰো লাভ কি হৈছে তাকো হ'ব দে যায় আৰু 50-60 হাজাৰ টকা এবছৰত যায় যাব এনেকৈ ভাবোঁ দিবক্তা মানে মোৰ একদম মই মোৰ যিবোৰ মানে মই লাইভ আহি থাকোঁ কৰিছে সুদূৰ বম্বেৰ পৰা ছাপোৰ্ট কৰিছে অসমীয়া যিসকল আৰ্টিষ্ট আছে শিল্পী আছে আমাৰ জ্যোতিদা বম্বেৰ পৰা সব ক্লিপ মোৰ তাত আছে যিমান দূৰণি বতৰীয়া আছে মই অডিঅ' ক্লিপ ৰাখিছোঁ আপোনালোকৰ সন্মুখত মানে দেখুৱাই দিম এইটো কাৰণে মানে আচলতে এই ভাল কাম কৰা মজা বেলেগ এটা আছে আন্তৰিক কিবা এটা পোৱা যায় অলপ কষ্ট হয় এতিয়া ধৰি লওক মই এইটো কাম কৰিলোঁ আকৌ একমাহ জোৰদাৰ কাম কৰিব লাগিব আৰু বিয়া পাতিলে জানেই বিয়া পাতিলে অলপ জঞ্জাত আছে সংসাৰ কৰিলে মানে এনেকুৱা অৱস্থা হয় যে এইবিলাক অনুষ্ঠানত বহুত টকা খৰচ কৰিব পাৰে মানুহজনী কিবা এটা দিবলৈ আকৌ কনজুচ আমি কোৱা নিচিনা হয় মোৰ নিচিনা টকা এতিয়া আছে 90 বছৰ ওপৰ হ'ল আৰু শাহুৱাই এইকেইজনক সেৱা কৰিহে মই ওলাওঁ এইটো মই ক'বলগীয়া কথা নহয় আজিও মোৰ দেউতা থাকিলে আজি মই নাঙলটো ৰাতিপুৱা 4টা বজাতে লৈ আহিছোঁ গাড়ীখনত নাঙলটো নধৰে কান্ধতে লৈ পেলাই ইয়ালৈ আহিছোঁ মানুহে যি কয় কওক আৰু ইয়াত থৈছোঁ বাকী গাড়ীখনত এইকেইটা বস্তুকেইটা গাড়ীখনত ধৰিছে যিমানখিনি পাৰোঁ লৈ আহিছোঁ মই অনুভৱ কৰোঁ মই যেন কৃষক মোৰ দেউতা খেতিয়ক মানে এইটো খেতিয়ক নহয় লামফাম খেতিয়ক নহয় মোৰ দেউতা ধান বেছিয়ে 1 লাখ টকা উলিয়াই দিব পাৰে মোক কাম কৰিবলৈ সেইটো কাৰণে মানে দেউতাক সদায় শিৰত ৰাখোঁ মাক সদায় শিৰত ৰাখি কাম কৰি যাওঁ মই কৈছোঁ আগতে জীয়াই থকা দিনকেইটা হাঁহিয়ে থাকিম নমস্কাৰ গতিকে আৰু বিশেষ ক'বলগীয়া নাই এইখিনিতে ময়ো আপোনালোকক এটা কথা ক'ম যে আপোনালোকে নিশ্চয় ইয়াত আহি বহিছে সেইটো এটা বিকাশৰ কাৰণে ডাঙৰ ছাপোৰ্ট কাৰণ মই আহিছোঁ আজি গুচি যাম সদায় মই
ডেফিনেটলি ইয়াত নাথাকিম, আপোনালোকে ইয়াৰ মাজত থাকে। অনুষ্ঠানটো সদায় জীয়াই ৰাখিব। মই নহয় আজি, বহুত ভাল ভাল মানুহ এইটো অনুষ্ঠানত বছৰে যদি হয় আহিব, কিবা এটা হয়তো আপোনালোকে শিকিব পাৰিব। গতিকে এই অনুষ্ঠানটো আপোনালোকে ৰাইজৰ অনুষ্ঠান বুলি যাতে ভৱিষ্যতে আগুৱাই লৈ যায়। আৰু শেষত সদায় 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 ভাল ভাল কামবোৰত মানুহক ছাপোৰ্ট কৰিব। কিন্তু আৰু এটা কথা মনত ৰাখিব যে নিগেটিভ কথা কোৱা মানুহৰ সংখ্যা বহুত বেছি। আৰু এটা লাষ্ট কথা, সমাজত যেতিয়া ভাল কাম এটা কৰিব যাব, নেতিবাচক কথা কোৱা মানুহৰ সংখ্যা যথেষ্ট বেছি। ধৰি লোৱা হ'ল সৰু উদাহৰণ, সেইটো কিন্তু গুৰুত্ব নিদিব। যোনে নেতিবাচক কথাত গুৰুত্ব দিয়ে সি জীৱনত একো কৰিব নোৱাৰে। ধৰক ঘৰত নিজৰ ছোৱালীজনীয়ে গান গাই হাৰমনিয়াম এটা কিনি আনি দিছে, ৰাতিপুৱা উঠি সাৰেগামা পা আৰম্ভ কৰি দিছে। লগে লগে যদি সাৰেগামা পা আৰম্ভ কৰি দিয়ে, ওচৰৰ এই যে থাকে নহয়, কি থাকে, আমুক আমুক আমুক, বোলে ঐ শুনিছা নাই খবৰটো? বোলে কি? আমুকৰ জীয়েকক হাৰমনিয়াম কিনি দিছে, লতা মংগেশকাৰ, এজনীক লতা মংগেশকাৰ বনাম। কিন্তু সন্মুখত আপোনাক দেখিলে কি কব? বাইদেউ বৰ ভাল কাম কৰিলে নহয়, মই জানিছিলো ছোৱালী টেলেণ্ট আছে বুলি, একদম ভৰি ভৰি আছে টেলেণ্ট, গায়িকা হ'বই খাটাং। গতিকে এনেকুৱা ধৰণৰ মানুহ বহুত থাকে। মোৰ মাৰ কথাটো মই কওঁ, মই দেউতাক দেখা নাছিলো। আজি পাৰ্চনেল কথা কৈ যাওঁ। মই জন্ম পোৱাৰ 4 মাহ আগতে দেউতা ঢুকাইছে। সেইটো সময়ত মোৰ মাক হাজাৰটা মানুহে হাজাৰটা কথা কৈছিলে যে বিধৱা এগৰাকী মহিলা, শিক্ষা দীক্ষাও সাংঘাতিক একো নাই, 3টা ল'ৰা ছোৱালী, ক'ৰবাত হোটেলত থৈ দিয়া, 2টা ডাঙৰ, বা মোতকে 12 বছৰে ডাঙৰ, দাদা মোতকে 6 বছৰে ডাঙৰ, আৰু মইতো জন্মই পোৱা নাই। কৈছে ডাঙৰ 2টা হোটেলত থৈ দিয়া, হোটেলৰ পৰা কিবা এটা মান্থলি আনি তুমি খাব পাৰিবা, তেনেকে চলিবা। আৰু জানে অকলশৰীয়া মানুহ, 100টা কমেণ্ট, বাহিৰত কাম কৰিবলৈ ওলাই যায়, নিশা আহোঁতে কেতিয়াবা দেৰিও হয়, গতিকে 100টা কমেণ্ট। মোৰ মায়ে যদি সেই আনৰ কথা শুনি কান্দি ঘৰত বহি থাকিলে হয়, দীপক শৰ্মা আপোনালোকৰ সন্মুখত নাথাকিলেহেঁতেন। সেইকাৰণে হিন্দীত এষাৰ কথা আছে, कुछ तो लोग कहेंगे लोगों का काम है कहना, कुछ तो लोग कहेंगे लोगों का काम है कहना। মানুহে যি কয় কৈ থাকক, যিটো সত্য যিটো শুদ্ধ আপুনি সেইটো কৰি যাওক। ধন্যবাদ। তোমালোক যোৱা, মোৰ গাটো খুব বেয়া লাগিছে। ককা প্লিজ বলা না। মা আজি পাৰ্টি নহব নেকি? হ'ব। সুখ দুখৰ প্ৰতিটো মুহূৰ্তত আমি থাকো আপোনজনৰ কাষত। আপোনজনৰ হাঁহিৰ মাজত আমি বিচাৰি পাওঁ আমাৰ হাঁহি। সৰু সৰু কথা, ইটো সিটো মধুৰ অনুভূতি। আমাৰ এই সম্পৰ্কবোৰেই সুন্দৰ কৰি ৰাখে জীৱন। সুস্বাদু ব্যঞ্জনৰ নিশ্চিন্তৰ প্ৰতীক, চিষ্টাৰ মছলা। এবাৰ ব্যৱহাৰ কৰি চাওক।